KGVB স্কুল সেইটো আপোনালোকে জানে আমাৰ কাৰ্বি আংলং 11টা KGVB আছে সেই 11টা KGVBৰ বেষ্ট কাৰ্বি আংলং চাই এতিয়া আছে ইষ্ট কাৰ্বি আংলং 11টা আছে আজি ইয়াত মই আনুষ্ঠানিকভাৱে চিংথং সমষ্টিত যিটো নেকি ইয়াত হাই স্কুল নাই হাই ছেকেণ্ডেৰী স্কুল নাই গতিকে আছে লোৱাৰ চিংথং নাই আপাৰ চিংথং আছে গতিকে আজি মই ইয়াত স্থানীয় MEC তথা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ডেপুটি স্পিকাৰ অভিজিৎ কৌৰ মোক ৰিকুৱেষ্ট কৰিছে ইয়াত KGV স্কুল লাগে এইটো চেণ্ট্ৰেল স্পন্সৰ স্কুল এইটোতো সেইটো ইয়াত অসম চৰকাৰৰ পৰা নহয় আৰু ইয়াত গোটেইখিনি খোৱা বোৱা গোটেইখিনি আৰু ইউনিফৰ্ম গোটেইখিনি চৰকাৰে বহন কৰে কেন্দ্ৰ চৰকাৰৰ পৰা দিয়ে গোটেই ফাণ্ডিংটো গোটেইখিনি কেন্দ্ৰ চৰকাৰৰ পৰা দিয়ে ইয়াত 1 টকাও পইচা দিব নালাগে আৰু ইয়াত গাইডলাইন আছে অকল ট্ৰাইবেল মানুহ আৰু OBC মানুহবিলাক এই হোষ্টেলত থাকিব পাৰিব এতিয়া হোষ্টেল 150 বিটাত ইয়াত আছে 150 ছোৱালী ইয়াত ষ্টুডেণ্টবিলাকে ইয়াত থাকিব পাৰিব KGVB অকল গাৰ্লছ হোষ্টেল নহয় অকল গাৰ্লছ স্কুল নহয় অকল বয়ো আছে গতিকে ইয়াতো গাৰ্লছ আহিছে মানে বেছি সংখ্যক ছোৱালী ইয়াৰ ছোৱালীবিলাকে বাহিৰত পঢ়ে নগাঁও পঢ়ে তেখেতৰ আমাৰ অভিজিৎ কৌৰ ডাঙৰ এতিয়া আগতে কাৰ্বি ছাত্ৰ সন্থা সভাপতি আছে নগাঁও যিটো পঢ়ি আছিল সেইবিলাকে তেখেতৰ গম পাইছে ইয়াত বহুত কষ্ট ইয়াত ল'ৰা ছোৱালী দুখীয়া BPL ফেমিলিবিলাকৰ বহুত দুখীয়া ল'ৰা ছোৱালীবিলাক ইয়াত পঢ়াব নোৱাৰে বেলেগ ঘৰত হয় গতিকে সেইটো স্কুল ইয়াত থোৱাৰ কাৰণে ৰাইজে বহুত উপকাৰ পাব